Hello my dear friends, I welcome all of you to YouTube channel Nurul Alam Naju. আজি আমি এই ভিডিওটি ডিরেক্টর অফ হেলথ সার্ভিস এক্সামিনেশনৰ পূৰ্বৰ কেইটিমান পৰীক্ষাৰ প্ৰশ্ন আমি আলোচনা কৰিম লগতে আপোনালোকৰ বহুতে অনুৰোধ কৰিছিল যে লুসেন্ট জিকেৰ পৰা আমাক প্ৰশ্ন দিব লাগে সেইবাবে আজি প্ৰথম এটি ভিডিও জিওগ্ৰাফি খণ্ডৰ প্ৰস্তুত কৰিছো পৰৱৰ্তী সময়ত বাকি যিবিলাক বিষয় আছে পলিটিক্যাল সায়েন্স বা অন্যান্য বিষয়সমূহ এই লুসেন্ট জিকেৰ পৰা আপোনালোকৰ সুবিধাৰ বাবে মই আপলোড কৰিবলৈ ব্যৱস্থা কৰিম আপোনালোকে ভিডিওসমূহ সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল নিশ্চয়কৈ আপোনালোকে ইয়াৰ পৰা লাভান্বিত হ'ব আহকচোন বাৰু আজিৰ ভিডিওৰ বিষয়বস্তু সম্পূৰ্ণকৈ জানি লওঁ প্ৰথম প্ৰশ্ন দি আছে Varanasi is situated on the bank of which river আৰু এটো ডিৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ যেটো গ্ৰেড 3 টেকনিক্যাল এক্সাম আছিল 2022 এই প্ৰশ্ন তাৰ পৰা দিয়া হৈছে Varanasi কোনটো নদীৰ পাৰত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে গংগা নদীৰ পাৰত অৱস্থিত অপচন আমাৰ সি শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন What is the capital of Taiwan তাইৱানৰ ৰাজধানী কি এয়াও টেকনিক্যাল গ্ৰেড 3 যিটো পৰীক্ষা আছিল তাৰ প্ৰশ্ন হয় আৰু তাইৱানৰ ক্যাপিটেল বা ৰাজধানী হৈছে তাপেই অপচন বি আমাৰ শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন What is the currency of Kuwait কুৱেইটৰ কারেন্সি বা মুদ্রা কি ইয়াও 2022 ৰ টেকনিক্যাল গ্ৰেড 3 পৰীক্ষা হয় আৰু কুৱেইটৰ কারেন্সি কি তাৰ বিকল্প মধ্যে আছে রুপিয়া দিনাৰ আফগানি আৰু ডলাৰ আৰু এই শুদ্ধ উত্তৰ হৈছে দিনাৰ অপশন বি আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন What is the which of the following cities is known as pink city ভাৰতৰ কোনখন ঠাইক পিংক সিটি বুলি জনা যায় আৰু এই 2022 ৰ যে টেকনিক্যাল গ্ৰেড 3 পৰীক্ষাৰ প্ৰশ্ন হয় শুদ্ধ উত্তৰ হৈছে জয়পুৰ ৰাজস্থানৰ চহৰ জয়পুৰক পিংক সিটি বুলি জনা যায় অপচন এ আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন এটো 2020 ৰ ডিৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ পৰীক্ষা দিয়া আছে ইয়াত দিয়া আছে the Jagannath temple is located in জগন্নাথ মন্দিৰটো ক'ত অৱস্থিত আমাক বিকল্পসমূহ দিয়া আছে মথুৰা বৃন্দাবন পুৰী মাউন্ট আবু শুদ্ধ উত্তৰ পুৰী অপচন সি আমাৰ শুদ্ধ উত্তৰ হয় এটা পৰৱৰ্তী প্ৰশ্ন মোৰ লুসেন্ট জিকেৰ পৰা লোৱা হৈছে লুসেন্ট জিকেৰ আৰ্হিত লোৱা হৈছে গতিকে আপোনালোকে চাও বুলি আশা থাকিল Who discovered the solar system সৌৰজগত কোনে আৱিষ্কাৰ কৰিছিল আৰু ইয়াত বিকল্পসমূহ দিয়া আছে আৰ্যভট্ট ছাৰ আইজাক নিউটন কেপলাৰ আৰু কোপাৰ্নিকাছ আৰু এই প্ৰশ্নৰ শুদ্ধ বিকল্পটি হৈছে কোপাৰ্নিকাছ অপচন ডি আমাৰ শুদ্ধ উত্তৰ Question number 7 The earth is at its maximum distance from the sun on সূৰ্য ইয়াৰ পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত কেতিয়া থাকে কোন তাৰিখে সূৰ্য আটাইতকৈ দূৰত অৱস্থান কৰে উত্তৰটি হৈছে 4 জুলাই মাহৰ 4 তাৰিখে জুলাই মাহৰ 4 তাৰিখে পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে Question number 8 Which one of the following states in India is surrounded by Bangladesh on 3 sides নিম্নলিখিত ভাৰতৰ কোনখন ৰাজ্য তিনিওফালৰ পৰা বাংলাদেশৰ সীমা চুই আছে নাগালেণ্ড নহয় ইয়াৰে শুদ্ধ অসম নহয় আসাম নহয় মেঘালয় নহয় শুদ্ধ উত্তৰটি হৈছে ত্ৰিপুৰা অপচন বি আমাৰ শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন Which one of the following is known as Pearl City ভাৰতৰ নিম্নলিখিত কোনখন চহৰক মুকুতাৰ চহৰ বুলি জনা যায় Pearl City বুলি জনা যায় আৰু শুদ্ধ উত্তৰ হৈছে হায়দৰাবাদ অপচন এ আমাৰ শুদ্ধ উত্তৰ Question number 10 The neighboring country of India which has the smallest area is ভাৰতৰ যিখিনি প্ৰতিবেশী ৰাষ্ট্ৰ আছে তাৰ ভিতৰত আটাইতকৈ মাটিকালিৰ ফালৰ পৰা কোনটো আটাইতকৈ ক্ষুদ্ৰতম হয় শ্ৰীলংকা অশুদ্ধ উত্তৰ পাকিস্তান অশুদ্ধ উত্তৰ বাংলাদেশ অশুদ্ধ উত্তৰ শুদ্ধ উত্তৰটি হৈছে ভুটানৰ মাটিকালি যিমান ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ আছে নেইবাৰিং আটাইতকৈ কম হয়
Question number 11. India has the largest country in the world in terms of area. মাটিকালিৰ ফালৰ পৰা ভাৰত বিশ্বৰ কিমানতম বৃহৎ দেশ হয় আৰু শুদ্ধ উত্তৰ হৈছে in terms of area যদি মাটিকালিৰ ফালৰ পৰা হিসাব কৰো তেন্তে ই কি হয় it is the 7th largest country in the world আকৌ যদি এটা হুদা in terms of population হলে it is the second largest country in the world আৰু প্ৰথম কান্ট্ৰিটো হৈছে চাইনা The prime meridian passes through যেটো মুখ্য দ্ৰাঘিমা ৰেখা হেতু কোন ঠাইৰ ওপৰদি পাৰ হৈ গৈছে দুবাই অশুদ্ধ উত্তৰ দিল্লী অশুদ্ধ উত্তৰ সুইজাৰলেণ্ড অশুদ্ধ উত্তৰ শুদ্ধ উত্তৰ হৈছে গ্ৰীনিছ মানমন্দিৰৰ ওপৰদি মুখ্য দ্ৰাঘিমা ৰেখা যেটো হেতু পাৰ হৈ গৈছে অপচন এ আমাৰ শুদ্ধ উত্তৰ এই লণ্ডন অৱস্থা Question number 13. Which of the following continents has no volcano? কোনটো মহাদেশত আগ্নেয়গিৰি নাই নর্থ আমেরিকাত আগ্নেয়গিরি আছে সাউথ আমেরিকাত আগ্নেয়গিরি আছে এশিয়াত আছে কেবলমাত্র অস্ট্রেলিয়ার যেটো আছে অস্ট্রেলিয়াত কোনো আগ্নেয়গিরি নাই যদি আমাৰ এই প্ৰশ্ন যেটো প্ৰশ্ন দিছে কোত নাই ভলকেনো নাই ইয়াৰ শুদ্ধ উত্তৰ হৈছে অস্ট্রেলিয়া Question number 14. Which of the following is not a natural disaster? নিম্নলিখিত কোনটো প্রাকৃতিক বিপর্যয় নহয় প্রাকৃতিক দুর্যোগ নহয় ফ্লাড এটো প্রাকৃতিক দুর্যোগ হয় আর্থকুইক প্রাকৃতিক দুর্যোগ হয় সুনামি প্রাকৃতিক দুর্যোগ হয় নিউক্লিয়ার এক্সপ্লোশন যেটা আমি কও পারমাণবিক বিস্ফোরণ এইটো ন্যাচারাল নহয় এটো মানুহ নিজে কৰে নিজৰ সুবিধাৰ কাৰণে নিজৰ প্ৰয়োজন অনুসৰি গতিকে অপশন এ 14 নম্বৰ কাৰণে অপশন এ নিউক্লিয়ার এক্সপ্লোশন ইজ নট এ ন্যাচারাল ডিজাস্টার 15 which of the following is the longest river in Europe continent Europe মহাদেশৰ আটাইতকৈ দীঘল নদীৰ নাম কি আৰু ইয়াৰ শুদ্ধ ইয়াৰ বিকল্পসমূহ দানিউব ভলগা ৰাইন এণ্ড ৰন আৰু শুদ্ধ বিকল্পটি হৈছে ভলগা অপশন বি আমাৰ শুদ্ধ উত্তৰ এই প্ৰশ্নটিৰ বাবে Question number 16. Which is the largest fresh water lake? পরিষ্কার পানির হ্রদ কোনটো হয় বিশ্বৰ বৃহত্তম পরিষ্কার পানির হ্রদ কোনটো হয় ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে লেক সুপিৰিয়ৰ অপশন সি শুদ্ধ উত্তৰ Question number 17. On the bank of which river is New York situated? আমেরিকার শহর নিউ ইয়র্ক কোন নদীৰ পাৰত অৱস্থিত ৰিভাৰ টেমছ ই আচলতে নহয় কাৰণ ই ইংলেণ্ডৰ হয় ৰিভাৰ নাইল এটো নহয় এমাজন নহয় শুদ্ধ হৈছে ৰিভাৰ হাডসন নদীৰ পাৰত আমেৰিকাৰ বিখ্যাত চহৰ নিউ ইয়ৰ্ক অৱস্থিত পৰৱৰ্তী প্ৰশ্ন The atmospheric layer closest to the earth is পৃথিৱীৰ একেবাৰে গাতে লাগি থকা বায়ুমণ্ডলৰ কোনটো স্তৰ লাগি আছে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে ট্ৰপোস্ফিয়াৰ অপশন এ আমাৰ শুদ্ধ উত্তৰ হয় Question number 19. The world's largest petrol producer country is ইয়াত দি বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে সৌদি আৰবিয়া বাকি যিকেইটা অপশন দিয়া আছে এইবিলাক অশুদ্ধ হয় গতিকে 19 question number 19 option B Saudi Arabia is the correct answer প্রশ্ন আছে the world's largest petrol producer country is option B Saudi Arabia question number 20 in which of the following states are Garu and Khasi tribes found নিম্নলিখিত ৰাজ্যসমূহত কোত গাৰু আৰু খাসি জনজাতিৰ লোক পোৱা যায় বিকল্পসমূহ দি আছে মণিপুৰ মেঘালয় মিজোৰাম নাগাল্যান্ড শুদ্ধ উত্তৰটি হৈছে অপশন বি মেঘালয় খাসি আৰু গাৰু জনজাতিৰ লোকসকল পোৱা যায় বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানে আপোনাৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে জনাবলৈ নাপাহৰিব আপোনালোকৰ এটি লাইক কমেন্টে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ প্ৰস্তুত কৰাত অনুপ্ৰাণিত কৰে আপোনালোকলৈ এটা অনুৰোধ আপোনালোকে যদি প্ৰথমবাৰ আমাৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকে আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আপোনালোকৰ
মূল্যৱান দিহা পৰামৰ্শ আমাৰ সদায় কাম্য আৰু আজিৰ এই ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ